আজি গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত অদৌ অসম ঠিকাভিত্তিক বহুমুখী স্বাস্থ্যকৰ্মী সন্থাৰ এক 3 ঘণ্টীয়া অন্নশন প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰে। যোৱা 2008-9 চনত স্বাস্থ্য সেৱা অঞ্চলিকাৰ অধীনস্থ স্বাস্থ্য বিভাগৰ মেলেৰিয়া শাখাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিবাৰণ আঁচনিৰ অধীনত মাহিলী 6,000 টকা বেতনত অসমৰ সকলো জিলাৰ মেলেৰিয়া প্ৰাদুৰ্ভাৱ অঞ্চলত টিকাভিত্তিক বহুমুখী স্বাস্থ্যকৰ্মী মুঠ 391 জনক নিযুক্তি দিছিল। কিন্তু পৰিতাপৰ কথা যে 2014 চনৰ 1 এপ্ৰিল তাৰিখে সেই ম্যাদ উকলি যায়। এই নিৰ্দেশ অসমৰ প্ৰতিখন জিলালৈ প্ৰেৰণ কৰিছে। গতিকে আজি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীকো এই অন্নশনৰ জৰিয়তে স্মাৰকপত্ৰ দিয়া হয়। সন্থাটোৱে দাবী কৰে যে চাকৰি বৰ্ধিতকৰণ নিয়মীয়াকৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে আৰু 3091টা অসমৰ বিভিন্ন জিলাত খালী পদবোৰ আমাৰ কৰ্মীসকলক প্ৰাধান্য দি স্থায়ী পদত মকৰল কৰাৰ বাবে আহ্বান জনাই সন্থাটোৰ সভাপতি হেমচন্দ্ৰ চৰকাৰে কয়, 2014 চনত 31 মাৰ্চত আমাৰ কণ্টেক্সুৱেল MPW চাকৰিটো উকলি গৈছিল। উকলি যোৱাৰ পিছত আমি উপায়হীন হৈ আমি আজি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ চাকৰিটো বৰ্ধিতকৰণ আৰু নিয়মীকৰণ কৰাৰ সন্দৰ্ভত আমি আজি ইয়াত 3 ঘণ্টীয়া অন্নশন কাৰ্যসূচী লৈছোঁ। আৰু এই অন্নশন কাৰ্যসূচীৰ যোগেদি আমি মাননীয় স্বাস্থ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰে অনুৰোধ কৰিছোঁ যে আমাৰ চাকৰিটো বৰ্ধিতকৰণ আৰু নিয়মীকৰণ কৰিব লাগে। ইয়াৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু এইটো লৈ আমি আজি ইয়াত অন্নশন কাৰ্যসূচী হাতত লৈছিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।